নমস্কাৰ স্বাগতম ইয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰথমটো খবৰ পুনে সোলাপুৰ এক্সপ্ৰেছৱেৰ ভয়ংকৰ দুৰ্ঘটনাৰ নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়ালে এখন দ্ৰুতবেগী বলেৰো বাহনে আৰু তাৰ পিছত পথৰ আনটো ফালেৰে গৈ থকা এখন বাহনক খুন্দিয়াই লুটিবাগৰ খাই পৰিল বলেৰোখন দৃশ্য দেখুৱাইছো আপোনালোকক এই ভয়ংকৰ দুৰ্ঘটনাত ইতিমধ্যে 4জন লোক আহত হৈছে তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লনি কলভৰ গাঁৱৰ ৰাজেন্দ্ৰ পেট্ৰল পাম্পৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো CCTVত বন্দী হৈছে দুৰ্ঘটনাৰ হিহৰণকাৰী দৃশ্য ইপিনে দুৰ্ঘটনাত আহতসকলক ভৰ্তি কৰোৱা হৈছে হস্পিটেলত এটা পথ দুৰ্ঘটনা কিমান ভয়ংকৰ হ'ব পাৰে আপোনালোকে অনুমান কৰক এই দৃশ্যসমূহ চাই লুটি বাগৰ খাই একেবাৰে উৰি গৈছে এই গাড়ীখন আৰু তাৰ পাছত আন এখন বাহনত গৈ খুন্দিয়াইছেগৈ 4জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে এই পথ দুৰ্ঘটনাত তীব্ৰ গতিত আহিছিল বাহনখন আৰু তীব্ৰ গতিত আহি ডিভাইডাৰৰ ওপৰেদি আহি আন এখন বাহনক খুন্দিয়াই বাগৰি পৰিল এই বলেৰো বাহনখন এই ভয়ংকৰ পথ দুৰ্ঘটনা পুনে সোলাপুৰ এক্সপ্ৰেছৱেৰ নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়ালে এই দ্ৰুতবেগী বলেৰো বাহনখনে আৰু তাৰ পিছতে পথৰ আনটো ফালেৰে গৈ থকা আন এখন বাহনক খুন্দিয়াই লুটিবাগৰ খাই পৰিল বলেৰোখন এই ভয়ংকৰ দুৰ্ঘটনাত আহত হৈছে চালকসহ 4জন লোক লনি কলভৰ গাঁৱৰ ৰাজেন্দ্ৰ পেট্ৰল পাম্পৰ সমীপতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে CCTVত বন্দী হৈছে এই দুৰ্ঘটনাৰ হিহৰণকাৰী দৃশ্য ইপিনে দুৰ্ঘটনাত আহতসকলক ভৰ্তি কৰোৱা হৈছে হস্পিটেলত কিন্তু ভাৰতত ৰাজপথৰ দুৰ্ঘটনা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে একাংশ চালকৰ ভুলৰ বাবেই নিতৌ সংঘটিত হয় দুৰ্ঘটনা তীব্ৰ গতিত গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'ল গাড়ীখনৰ গতিবেগ আপোনালোকে মন কৰিছে অনুমান কৰিব পাৰি যে তীব্ৰ গতিত আহিছিল এই বলেৰোখন আৰু তাৰ পাছত নিয়ন্ত্ৰণ কৰিব নোৱাৰি ডিভাইডাৰত খুন্দিয়াই আনটো দিশলৈ উৰি আহিল আৰু আন এখন বাহনক খুন্দিয়ালে আন এখন বাহনৰ চালকৰ কোনো দুখ নাছিল তেওঁ নিজৰ গতিত নিজৰ পথত ঠিক ধৰণেই চলি আহিছিল বা গাড়ীখন চলাই আহিছিল কিন্তু এই বলেৰোখনৰ বাবে সেই বাহনখনো দুৰ্ঘটনাত পতিত হ'ব লগা হ'ল 4জনকৈ লোকক বৰ্তমান চিকিৎসালয়ত চিকিৎসা চলাই থকা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ পৰ্যটন পথত বন ৰজাৰ বিচৰণ দাফলাং টাৱাৰৰ সমীপৰ পৰ্যটন পথত টুৰিষ্ট গাইড খগেন দুৱৰাৰ কেমেৰাত বন্দী হ'ল ৰোমাঞ্চকৰ দৃশ্য বন ৰজাৰ দৃশ্য দেখি অভিভূত বহিৰাজ্যৰ পৰ্যটকৰ দল উল্লেখযোগ্য যে চলিত বৰ্ষটোত কাজিৰঙাত পৰ্যটকে সঘনাই প্ৰত্যক্ষ কৰিবলৈ পাইছে ঢেকীয়াপতীয়া বাঘ আৰু যিসকল পৰ্যটকে এই দৃশ্য দেখিছে তেওঁলোকে নিজৰ মনৰ আনন্দ ইতিমধ্যে প্ৰকাশো কৰিছে কাজিৰঙাত এতিয়া সুলভ হৈ পৰিছে বাঘৰ বিচৰণৰ দৃশ্য ইয়াৰ পূৰ্বেও কিবা বাৰু বাঘ দেখিবলৈ পোৱা গৈছে প্ৰায় কেইমাহমানৰ ভিতৰতেই এনেধৰণে বাঘৰ বিচৰণ পৰ্যটকৰ দৃষ্টিত ধৰা পৰিছে এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ দৃশ্য পৰ্যটন পথত বনৰজাই বিচৰণ কৰি আছিল দাফলাং টাৱাৰৰ সমীপৰ পৰ্যটন পথত টুৰিষ্ট গাইড খগেন দুৱৰাৰ কেমেৰাত বন্দী হৈছে এই ৰোমাঞ্চকৰ দৃশ্য হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে গুৱাহাটীৰ হাটগাঁৱৰ আমচিং জোৰাবাটত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ভৈয়ামলৈ নামি অহা এটা বন্যহস্তীয়ে আমচিং জোৰাবাটৰ জনাঞ্চলত বিচৰণ কৰাৰ সময়তে একাংশ প্ৰকৃতিপ্ৰেমীয়ে বন্য হাতীটোক কল ফল-মূল আদিকে ধৰি খাদ্যবস্তু যোগান ধৰি দেখুৱালে প্ৰকৃতিপ্ৰেমৰ এক অপূৰ্ব নিদৰ্শন বন্যহস্তীটোৱে কোনো অনিষ্ট নকৰাকৈ কিছু সময় বিচৰণ কৰি পুনৰ উভতি যায় আমচাং অভয়াৰণ্যৰ ভিতৰলৈ এয়া দেখুৱাইছো দৃশ্য আপোনালোকক সাধাৰণতে বনৰীয়া হাতী আহিলেই মানুহ পলাই পত্ৰং দিয়ে হাহাকাৰ লাগে সকলোৰে মাজত কিন্তু এই অঞ্চলৰ লোকসকল অলপ ব্যতিক্ৰম কাৰণ এই হাতীটো প্ৰায়ে ওলাই আহে আৰু প্ৰায়ে ওলাই আহি বিভিন্ন স্থানত বিচৰণ কৰি থাকে প্ৰকৃততে খাদ্যৰ অভাৱ হৈছে বনাঞ্চলৰ ভিতৰত সেয়েহে জনাঞ্চললৈ ওলাই আহিছে আৰু মানুহে সেই কথাটো বুজি পাইছে আৰু হাতীটোও হয়তো অনুমান কৰিব পাৰিছে যে এই মানুহখিনিয়ে তেওঁক বা হাতীটোক কোনো অপকাৰ নকৰে যাৰ বাবে মানুহে দিয়া খাদ্য শান্তিপূৰ্ণভাৱে খাইছে আৰু তাৰ পৰা উভতি গৈছে 14 এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী বিহুক লৈ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য অসম চৰকাৰৰ বিশ্ব অভিলেখৰ বাবে সৰুসজাইত হ'ব বৰ্ণাঢ্য অনুষ্ঠান পৰিৱেশন কৰিব 10-15 হাজাৰ নাচনী ঢুলিয়াই বিহুৰ বিশ্ব অভিলেখৰ বাবে 4জনীয়া কেবিনেট কমিটি গঠন কৰা হৈছে কমিটিত আছে বিমল বৰা ৰণুজ পেগু কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱা ডিব্ৰুগড়ত অনুষ্ঠিত আজিৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইখিনি কথা 14 এপ্ৰিলত যেহেতু দেশৰ প্ৰধানমন্ত্ৰীক অসমলৈ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই আমন্ত্ৰণ জনাই আহিছে আৰু তেওঁ আহিব সেয়েহে সেই দিনটোতেই বিহুক লৈ বিশ্ব অভিলেখ গঢ়াৰো লক্ষ্য লৈছে অসম চৰকাৰে বিশ্ব অভিলেখৰ বাবে সৰুসজাইত বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হ'ব অনুষ্ঠান পৰিৱেশন কৰিব 10 পৰা 15 হাজাৰ নাচনী ঢুলিয়াই গিনিছ বুক
ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষ তাত থাকিব তেওঁলোকে গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰিব আৰু তাৰ পাছত তেওঁলোকে নিৰ্ধাৰণ কৰিব যে প্ৰকৃততে এয়া গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিব পৰা অভিলেখ হয়নে নহয় ইতিমধ্যে এই অভিলেখৰ বাবে 4জনীয়া কেবিনেট কমিটি গঠন কৰিছে অসম চৰকাৰে বিমল বৰা ৰণোজ পেগু কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱা আছে এই কমিটিত আজি কেবিনেট বৈঠকৰ পাছত ডিব্ৰুগড়ত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু অসমৰ বিহুক আমি গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰায় 10ৰ পৰা 15,000 বিহু ছোৱালী আৰু ল'ৰাক লৈ যুৱক যুৱতীক লৈ আমি এটা দৰ্শনীয় বিহু শ্ব' এটা গুৱাহাটীত আয়োজন কৰিব খুজিছোঁ সৰু সজাইত আজি সেই গোটেই অনুষ্ঠানটোৰ আয়োজনৰ বাবে আমি এখন সৰু কেবিনেট কমিটি গঠন কৰিলোঁ কেবিনেটত এই বিষয়ে পুংখানুপুংখভাৱে আলোচনাও হয় মন্ত্ৰী বিমল বৰা ৰণোজ পেগু কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত 4জনীয়া এখন কেবিনেট কমিটিয়ে কাম কৰিব যাতে 14 এপ্ৰিলত অসমৰ বাপতি সাহোন বহাগ বিহুটোক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ যি আমাৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাত যাতে আমি সফল হ'ব পাৰোঁ এতিয়া ৰাজ্যত বৃদ্ধি পাইছে বিদ্যুতৰ চাহিদা উত্তৰ প্ৰদেশৰ শক্তি প্ৰকল্পত বিনিয়োগ কৰিব এতিয়া অসম চৰকাৰে ঘাটমপুৰ পাৱাৰ প্লাণ্টত বিনিয়োগ কৰিব অসম চৰকাৰে ঘাটমপুৰ পাৱাৰ প্লাণ্টত 20% বিনিয়োগ কৰিব অসম চৰকাৰে বিনিয়োগ কৰিব 1000 কোটি টকা ঘাটমপুৰ পাৱাৰ প্লাণ্টে অসমক যোগান ধৰিব 400 মেগাৱাট বিদ্যুৎ ঘাটমপুৰ পাৱাৰ প্লাণ্টত কেন্দ্ৰীয় চৰকাৰে 51% বিনিয়োগ কৰি থৈছে উত্তৰ প্ৰদেশ চৰকাৰে বিনিয়োগ কৰিছে 49% ঘাটমপুৰ পাৱাৰ প্লাণ্টত অসমে বিনিয়োগ কৰিব 20% অসমে বহিৰাজ্যত ব্যয় কৰা এয়া হৈছে প্ৰথমটো বিনিয়োগ 2024ত সম্পূৰ্ণ হ'ব ঘাটমপুৰ পাৱাৰ প্লাণ্টৰ নিৰ্মাণ কাৰ্য মঙলবাৰে উত্তৰ প্ৰদেশলৈ যাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰে এটা প্ৰচেষ্টা চলাই আছিল যে অসমৰ বাহিৰত কোনোবা বিদ্যুৎ প্ৰজেক্টত ষ্টেটে ইনভেষ্টমেণ্ট কৰিব পাৰে বহু দিনৰ আলোচনাৰ পিছত আজি কেবিনেটে উত্তৰ প্ৰদেশত ঘাটামপুৰত এটা বিদ্যুৎ প্ৰজেক্ট চলি আছে সেইটো ভাৰত চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ যৌথ প্ৰচেষ্টা সেই প্ৰজেক্টে অসমক 400 মেগাৱাট পাৱাৰ দিয়াৰ বাবে আমাক সন্মতি প্ৰকাশ কৰিছে আৰু ৰাজ্য চৰকাৰকো 20% বিনিয়োগৰ তাত সুবিধা দিছে শ্বেয়াৰ আছে 49% তাৰ পৰা অসমক ইউপি চৰকাৰ 20% শ্বেয়াৰ দিয়াৰ বাবে সিদ্ধান্ত লৈছে প্ৰায় 1000 কোটি টকা তাৰ ভ্যালু হ'ব আৰু প্ৰায় 400 মেগাৱাট বিদ্যুৎ পৰা আমি আৰু অসমৰ বিদ্যুৎ খণ্ডৰ চাহিদা পূৰণৰ ক্ষেত্ৰত কিছু হলেও সহায় কৰিব ৰাজ্যৰ কোম্পানীত ব্যয় কৰা আৰু এনে ব্যয় কৰা এই অসমৰ প্ৰথম ঘটনা হ'ব কালিৰ পৰা আৰম্ভ হ'ব অসম সাহিত্য সভাৰ 6ম পূৰ্ণাংগ অধিৱেশন অসম সাহিত্য সভাৰ অধিৱেশনক লৈ উখল মাখল মণিকাঞ্চন ক্ষেত্ৰ উজলি উঠিছে নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ 1000 বিঘা ভূমি মঙলবাৰৰ পৰা অসম সাহিত্য সভাৰ 6ম পূৰ্ণাংগ অধিৱেশন ৰঙীন হৈ উঠিছে মণিকাঞ্চন ক্ষেত্ৰ উজলি উঠিছে নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ 1000 বিঘা জোৰা ভূমি মুখ্যধাৰৰ পৰা আৰম্ভ কৰি মূল মণ্ডপ বাণিজ্য মেলা প্ৰদৰ্শনী গ্ৰন্থমেলা আদি সকলো মণ্ডপ সাজু হৈ উঠিছে মূল আদৰণি সমিতিকে ধৰি 44খন উপসমিতি নিজা নিজা বিভাগেৰে অভ্যাগতক আদৰিবলৈ সাজু হৈ উঠিছে স্বেচ্ছাসেৱক হিচাপে সাজু নিকটৱৰ্তী বহুকেইখন শিক্ষানুষ্ঠানৰ শ শ শিক্ষাৰ্থী মণিকাঞ্চন ক্ষেত্ৰ তথা সমগ্ৰ নাৰায়ণপুৰ ৰঙীন কৰি তুলিছে আদৰণি সমিতিয়ে পিংক চিটি নাৰায়ণপুৰ এতিয়া হৈ গ'ল পিংক কালাৰে আমি একদম আদৰিবৰ বাবে অতিথিশালা একদম নতুন আমি এতিয়া মুকলি কৰি দিলোঁ আপোনাক আদৰিবৰ বাবে
নতুন প্ৰাক আমি মুকলি কৰি দিলোঁ, নতুন নাৰায়ণপুৰ বাণিজ্য ক্ষেত্ৰ আমি আৰম্ভ কৰিলোঁ, নতুন ক্লক টাৱাৰে আমি বিউটিফিকেশ্যনৰ কাৰণে আমি আগবাঢ়ি গ'লোঁ, আমি ডিভাইডাৰ যোগেদি আমি আগবাঢ়ি গ'লোঁ, আমাৰ ডে টু ডে মাৰ্কেট আমি নতুন ধৰণে আমি নিৰ্মাণ কৰি আমি আগবঢ়াই দিলোঁ। এটা সুন্দৰ পৰিৱেশ আৰু টোটেল সুন্দৰ পৰিৱেশ হ'ব যেতিয়া আপুনি আহি ইয়াত উপস্থিত হ'ব। আদৰণি সমিতিৰ ব্যাপক প্ৰস্তুতিৰ পিছতো পিছে বেমেজালি আঁতৰা নাই। অধিৱেশনস্থলীত উপস্থিত হৈ সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ আক্ষেপ, অধিৱেশনস্থলীত এতিয়াও সাজু হৈ উঠা নাই অস্থায়ী মুখ্য কাৰ্যালয়। এতিয়া আমাৰ কেন্দ্ৰীয় কাৰ্যালয় এটা ইয়াত অস্থায়ীভাৱে হ'ব লাগে আৰু কাইলৈ পুৱাৰ পৰা আমাৰ ইয়াত কাৰ্যসূচী আৰম্ভ হ'ব। আমি দেখিছোঁ সজাই পৰাই তুলিছে, কিন্তু এখন আমাৰ লাগিব, সকলো বস্তু তৈয়াৰ হৈ আছে, কিন্তু আমি ধুনীয়াকৈ সজাই পৰাই কিছু ক্ষেত্ৰত ল'ব পৰা নাই। লগতে সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে ক'লে, সকলো সাজু যদিও উপ সমিতিসমূহৰ মাজত দেখা গৈছে সমন্বয়ৰ অভাৱ। আৰু বিশেষকৈ অকণমান বহিব লাগিব, চবে লগ হৈ বহিব লাগিব, সকলোৱে কৰাই দিছে। আৰু বহুত মই দেখিছোঁ ঘূৰি আছে যে মই কি কৰিব লাগিব, গতিকে সেই কৰাৰ দায়িত্বটো এখন উপসমিতিয়ে তেখেতসকলক ল'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল আহিব, স্বেচ্ছাসেৱক হৈছে, তেখেতসকলকো জনাব লাগিব, কাৰণ ইয়াত যিটো প্ৰস্তুতি চলিছে এয়া সৰু সুৰা প্ৰস্তুতি নহয়। এই বেমেজালিৰ বাবে বহুতে জগৰীয়া কৰিব খোজে আদৰণি সমিতিৰ সভাপতি বিধায়ক অমীয় কুমাৰ ভূঞা। অৱশ্যে আদৰণি সমিতিৰ সভাপতি তথা বিধায়ক অমীয় ভূঞাৰ অসমবাসীক কৰজোৰে আহ্বান, নাৰায়ণপুৰৰ সাহিত্য সভালৈ এবাৰ আহক। আমি সকলোকে নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ আমাৰ বৰনাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰলৈ। আৰু আমি সকলো প্ৰকাৰে এতিয়া সাজু হৈছোঁ। আমাৰ গোটেই বিহপুৰীয়া সমষ্টি আৰু উত্তৰপুৰীয়া ৰাইজে সকলোৱে সাজু হৈ আছে আপোনাক আদৰিবৰ বাবে। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বহুত খবৰ আছে, জনাই থাকিম বিৰতিৰ পাছত। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ।
পুনৰ স্বাগতম বাতৰি মাছলৈ নৰূপত জিলিকি উঠিছে গুৱাহাটী মহানগৰী ৰং তুলিকাৰে ৰঙীন কৰি তোলা হৈছে দেৱালসমূহ দেশত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব G20 বৈঠক বিশ্বৰ 29খন আখাৰীৰ দেশে অংশগ্ৰহণ কৰিবলগীয়া এই বৈঠকৰ 5খন অসমতো অনুষ্ঠিত হ'ব বিদেশী অতিথিক আদৰিবলৈ সাজু হৈছে কাজিৰঙাও অসমত অনুষ্ঠিত হ'বলগীয়া G20ৰ বাবে প্ৰথমগৰাকী প্ৰতিনিধি উপস্থিত হ'ল গুৱাহাটীত মেক্সিকোৰ চেণ্ট্ৰেল বেংকৰ পৰিচালক ডক্টৰ ৰাফেল ডেলো ভিল্লাৰ বৰজাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হ'ল উষ্ম আদৰণি এই বিশেষ অতিথিগৰাকীৰ আগত প্ৰদৰ্শন কৰা হ'ল ভিন ভিন জনগোষ্ঠীয় নৃত্য অহা 2 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটোৰ বাবে গুৱাহাটী বিমানবন্দৰকে ধৰি গুৱাহাটী মহানগৰীৰ সমগ্ৰ ঘাইপথসমূহ চাফ চিকুণ কৰি তোলা হৈছে ৰং তুলিকাৰে ৰঙীন কৰি তোলা হৈছে দেৱালসমূহ নতুন ৰূপত জিলিকি উঠিছে গুৱাহাটী মহানগৰী পোন প্ৰথমবাৰৰ বাবে দেশত অনুষ্ঠিত হ'বলৈ গৈ আছে G20 বৈঠক আৰু ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা যিহেতু এইবাৰ অসমত গুৱাহাটী মহানগৰী আৰু ডিব্ৰুগড়ত G20 বৈঠকৰ সন্মিলন অনুষ্ঠিত হ'ব তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে আৰু গুৱাহাটী মহানগৰীখন সকলো ফালৰ পৰাই সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ মহানগৰ উন্নয়নৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগসমূহে বিগত এমাহ ধৰি প্ৰস্তুতি চলাইছে এতিয়া নৰূপত দেখা পোৱা গৈছে গুৱাহাটী মহানগৰীৰ বাট কনভেনশ্যন চেণ্টাৰত আপোনাৰ ভালকৈ দেখাব কি আছে তাৰপিছত তেওঁলোকক লৈ যাব কহৰাৰ বাগৰি সেইখিনি দেখুৱাব আৰু তেখেতসকলৰ অভ্যৰ্থনাবিলাক যাতে ভাল হয় আমি অসমীয়া মানুহ অতিথি পৰায়ণ আপোনালোকে জানে গতিকে তেওঁলোকক ভাল ধৰণে আমি আমাৰ অতিথি পৰায়ণটো আমাৰ প্ৰকাশ পাব লাগিব আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা কাজিৰঙাৰ পৰা বিদ্যমান বৰাৰ সহযোগত মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ শুভৰাত্ৰি সাধাৰণ ষ্টীল